হেল্ল' এভৰিৱান, কি খবৰ? আকৌ এটা ভিডিঅ' লৈ আহিলোঁ আৰু মই আহিছোঁ মাৰ ঘৰত। আমাৰ ঘৰৰ ওচৰতে এখনি জিকিৰ প্ৰতিযোগিতা আয়োজন কৰিছে আৰু এনেকুৱা ভাল লাগে। আৰু এটা মঞ্চত ইমান ধুনীয়া মন্তব্য দিছে, শুনকচোন। অভিভাৱক অভিভাৱিকা আছে, জ্যেষ্ঠসকল আছে, মই সকলোকে বিনম্ৰতাৰে আহ্বান জনাইছোঁ, আমি নিজকে নিজে আমাৰ নিজৰ ঘৰখন, নিজৰ সতি সন্তানক আমি উদ্ধাৰ কৰাৰ আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সেইকাৰণে মই এই আহ্বানটো জনাইছোঁ। আৰু নিজৰ জনগোষ্ঠীৰ মানুহ, আমি জনগোষ্ঠীৰ লোকসকল একত্ৰিত হৈ থাকিব লাগিব। আৰু বৰ্তমান সময়ত চৰকাৰখনে হওক বা উগ্ৰ সাম্প্ৰদায়িক শক্তিয়েই হওক, আমাৰ জনগোষ্ঠীটোক সাংঘাতিক ইতিকিংভাৱে ল'ব বিচাৰে। অন্যান্য জনগোষ্ঠীৰ লোকসকলে সাম্প্ৰদায়িকতাৰ ৰূপ দিব বিচাৰে। সেইকাৰণে আমি ভাবোঁ, আমাৰ এই জিকিৰ অনুষ্ঠানসমূহৰ জৰিয়তে আমি আমাৰ সক্ৰিয়তা, আমাৰ জনগোষ্ঠীৰ গুণ গৰিমা আমি প্ৰতিপন্ন কৰিব লাগিব। আমি এটা চাওকচোন ভণ্টিজনী, তাইৰ নাম হৈছে সৃষ্টি বৰদলৈ আৰু ইমান ধুনীয়া জিকি গাইছে, যোনটো আমাৰ ধৰ্মৰ নহয়। ছোৱালীজনী আমাৰ ধৰ্মৰ নহয়, আমাৰ জিকি ইমান ধুনীয়া গাইছে, ইমান ধুনীয়া সুৰ, কি ক'ম আৰু গোটেই মানুহবিলাকক জিকি শুনাই কান্দি পেলাইছে। ইমানেই ধুনীয়া জিকি গাইছে, শুনকচোন। নমস্কাৰ। আজি জনজাতি মহোৎসৱৰ উদীয়মান যুৱক সংঘৰ সৌজন্যত যি জিকি অনুষ্ঠান অনুষ্ঠিত কৰিছে, সেই অনুষ্ঠানত মোক নিমন্ত্ৰণ কৰাৰ বাবে সকলো কৰ্মকৰ্তাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পলম নকৰি মই মোৰ জিকিৰ অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ। ধন্যবাদ।